মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্যক লৈ দুখ প্ৰকাশ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সতীৰ্থ মন্ত্ৰীগৰাকীৰ সংবাদমেলত ভুল বুজাবুজি হোৱা বুলি মন্তব্য কৰিছে পীয়ুষ হাজৰিকাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উচ্চ নিচৰ কথা ক'ব খোজা নাছিল বুলি মন্তব্য কৰিছে মন্ত্ৰী পীয়ুষে মই কথাটোত অকমান ভুল বুজাবুজি হোৱা বুলি ভাবো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ লগত মোৰ কথা হৈছিলে তেখেতে ক'ব খুজিছিলে যে যিজন ব্যক্তিয়ে তেখেতক প্ৰশ্নটো কৰিছিলে তেখেত জয়ন্ত মল্ল বৰুৱাতকৈ যথেষ্ট বয়সত সৰু উচ্চ নিচৰ কথা তেখেতে ক'ব খোজা নাছিলে তেখেতে ক'ব খুজিছিল যে তেখেত যিহেতু সৰু ল'ৰা গতিকে মই অলপ বয়সস্থ মানুহৰ লগত কথা পাতিম বা মোৰ নিজৰ বয়সৰ লগত কথা পাতিম গতিকে অলপ হয়তো ভুল বুজাবুজি হ'ল জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ মই সতীৰ্থ হিচাপে তেখেতৰ লগত ব্যক্তিগত মোৰ ভাই ককাই সম্পৰ্ক গতিকে তেখেতৰ এই কথাটো যিটোৰ পৰা ভুল বুজাবুজিয়ে হ'ল তেখেতে যিটো মনৰ পৰা কোৱা নাছিল তাৰ কাৰণে যদি কোনোবাই বেয়া পাইছে দুখ পাইছে মই দুখ প্ৰকাশ কৰিছোঁ